নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ লেসন নম্বৰ 7 জতুৱাৰ ঠাঁচ। ইয়াৰ যে প্ৰশ্নটোখিনি আলোচনা কৰিম, তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে 3 নম্বৰখিনি প্ৰশ্নখিনি যে কোৱা আৰু লিখা। ইয়াৰ প্ৰথম ক নম্বৰটো দিয়া আছে যে আমাৰ কিতাপত যে কবিতাটোৰ মতে আকাশত চাং কোনে পাতে। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে অহু কাণে পহু কাণে মানে কি। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে অহু কাণে পহু কাণে মানে হ'ল আৰ তাৰ পৰা খুনুক খানাকৈ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো খিটমিট আন্ধাৰত কি দেখে। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে খিটমিট আন্ধাৰত ভূত দেখে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো কোন বৰ লোকে বৰ ভয় খায়। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে অলপ থতুৱা বৰ লোকে বৰ ভয় খায়। এনেকৈ লিখিলে হৈ যাব। 9 নম্বৰ প্ৰশ্নটো কৈছে যে কবিয়ে কাক বুদ্ধিত টকনা বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কবিয়ে ফকৰা যোজনা নজনা নিশিকা লগবিলাক বুদ্ধিত টকনা বুলি কবিয়ে কৈছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত ইয়াৰ পিছৰ প্ৰশ্নখিনি কৈছে যে নেক্সট 4 নম্বৰখিনি যে পাঠৰ আলমত চমুকৈ লিখা। আমাক চমুকৈ লিখিব দিছে। ইয়াৰে প্ৰথম ক নম্বৰটো কৈছে যে মৈত উঠিলে সহজে কাক নমাব নোৱাৰি। ইয়াৰ উত্তৰটো লিখিম যে উঠিলে সহজে অকৰাক নমাব নোৱাৰি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো খ নম্বৰ প্ৰশ্নটো কৈছে যে আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে আঁঠুৱাৰ তলত মহৰ লোভত আপোন খাটি আমৰণে মৰিবলগীয়া অৱস্থা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো গ নম্বৰটো যে ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ফকৰা যোজনা হ'ল ভাষাৰ অলংকাৰ। ইয়াক প্ৰয়োগ কৰিলে ভাষা সুন্দৰ ৰসাল গম্ভীৰ্যপূৰ্ণ হয়। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি 5 নম্বৰখিনি যে বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। আমাৰ পাঠৰ পৰা বিচাৰি আমাক উলিয়াব দিছে। ইয়াৰে প্ৰথম আমাৰ শব্দ দিয়া আছে আৰু ইফালে দিছে বিপৰীত অৰ্থ। প্ৰথম আমাৰ শব্দ দিয়া আছে যে পোহৰ অসাধ্য নীলভ জটিল বেছি মিছা। ইয়াৰ উত্তৰকেইটা এনেকৈ লিখিব লাগিব যে প্ৰথমটো আমাৰ দিয়া আছিলে যে পোহৰ, তাৰ বিপৰীত লিখিম আমি আন্ধাৰ। তাৰপিছত অসাধ্য, ইয়াৰ তাৰ বিপৰীত হৈছে সাধ্য লিখিম। তাৰপিছত নীলভটো লিখিম আমি, তাৰ বিপৰীত লভ লিখিম। তাৰপিছত এইটো অলপমান টাইপিঙত ফুলিছে যে জটিলৰ বিপৰীত লিখিম আমি সহজ। তাৰপিছত বেছিৰ বিপৰীত লিখিম আমি কম, মিছাৰ বিপৰীত লিখিম আমি সঁচা। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ পাঠত তোমালোকে হুৰা দুৰা লাগে বৰষুণ সৰে চাং পাতে কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদ চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথম দিয়া আছে যেনে দিয়া আছে কলম, ইয়াত আমাৰ ব্ৰেকেটৰ দিয়া আছে যে ধৰে আৰু লয় দিয়া আছে। তাৰপিছত কলম ধৰে, ইয়াৰে যিকোনো এটা হৈ যাব। তাৰপিছত ইয়াত ঠিক একেদৰে যে ক নম্বৰটো দিয়া আছে যে চেপা মাৰে দিয়া আছে আৰু এটা দিয়া আছে পাতে। ইয়াত আমি লিখিম যে চেপা পাতে। এনেকৈ লিখিম। তাৰপিছত খ নম্বৰটো যে ঢেঁকী বান্ধে আৰু দিয়ে দিয়া আছে। আমি ঢেঁকীটো লিখিম ঢেঁকী দিয়ে। এইটো আমি শুদ্ধ চিন দি দিম অৰ্থাৎ আৰু খালী ঠাইখিনিতো দি দিম। তাৰপিছত গ নম্বৰটো কৈছে যে পাচি গঢ়ে আৰু সাজে দিয়া আছে। ইয়াত আমি লিখিম পাচি সাজে। খ নম্বৰটো দিয়া আছে যে খেল কৰে আৰু খেলে দিয়া আছে। ইয়াত আমি লিখিম খেল খেলে। এনেকৈ লিখিম। তাৰপিছত ঙ নম্বৰটো যে মৰম লাগে বা ধৰে। ইয়াত আমি লিখিম মৰমটো মৰম লাগে। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 7 নম্বৰৰ প্ৰশ্নখিনি কৈছে যে জতুৱাৰ জত কবিতাটোৰ পৰা 5টা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সজা। আমাৰ বাক্য সজাই লিখিব দিছে। ইয়াত আমাৰ প্ৰথমটো দিয়া আছে যে আকাশত চাং পতা। এইটো আমি এনেকৈ লিখিম যে আকাশত চাং পতা কথা কৈ ফুৰা মানুহক কোনেও বিশ্বাস নকৰে। এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে যে ইয়াৰ পিছত 2 নম্বৰটো যে অহু কাণে পহু কাণে। এইটো লিখিম যে আমি পুতেকৰ কুস্বভাৱৰ কথা দেউতাকে অহু কাণে পহু কাণে শুনি বৰ দুখ পালে। এনেকৈ লিখিম। তাৰপিছত 3 নম্বৰটো কৈছে যে ইয়াৰ পিছৰটো আলাসৰ লাৰু। ইয়াত আমি এইটো লিখিম যে ঘৰখনৰ একেজনী ছোৱালীৰ কাৰণেই তাই সকলোৰে আলাসৰ লাৰু হৈ পৰিছে। এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ
4 নম্বৰটো যে আটম টকাৰী এইটো লিখিম যে সুগৃহিণীয়ে একোখন ঘৰ বৰ আটম টকাৰীকৈ সজাই পৰাই ৰাখে এনেকৈ লিখিম। তাৰপিছত 5 নম্বৰটো কৈছে যে গাই বাই চা এইটো লিখিম আমি এনেকৈ যে নিজৰ দোষ ক্ষমা কৰিবলৈ সমাজৰ মানুহৰ ওচৰত গাই বাই চা এনেকৈ লিখিম। তাৰপিছৰখিনি কৈছে যে ইয়াৰ পিছত 8 নম্বৰখিনি যে এটা শব্দত প্ৰকাশ কৰা আমাৰ এটা শব্দত প্ৰকাশ কৰি গৈছে। ইয়াৰে প্ৰথম 1 নম্বৰটো কৈছে যে আনৰ ভাল দেখিব নোৱাৰা এইটো লিখিম আমি চকুজ ৰহা তাক চকুজ ৰহা বুলি কয়। তাৰপিছত 2 নম্বৰটো কৈছে যে খুনুক খানাকৈ যি কথা শুনা যায় এইটো লিখিম যে অহু কাণে পহু কাণে বা কাণ বাগৰা এনেকৈ লিখিম। এই দুটা দিয়া আছে যিকোনো এটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো 3 নম্বৰটো যে যিজন মাক দেউতাক মৰম কৰে এইটো লিখিম আমি মৰমীয়াল এনেকৈ লিখিম। 5 নম্বৰটো কৈছে যে যি নিয়মতে খৰচ কৰে এইটো লিখিম আমি মিত ব্যয়ী এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰখিনি কৈছে যে জতুৱা ঠাঁচৰ অৰ্থ জানো আহা এইখিনি নিজে নিজে পঢ়ি চাবা। আজিলৈ ইমানেই, ধন্যবাদ।